বিহুপুরিয়া এবং নারায়ণপুর ব্লক কংগ্রেসের উদ্যোগে এক প্রতিবাদী কর্মসূচি হাতে নেওয়া হয়। এই প্রতিবাদী কর্মসূচিটি সাব্যস্ত করা হয় বিহুপুরিয়াতে অত্যধিক মূল্যবৃদ্ধি এবং স্মার্ট মিটারের বিরুদ্ধে এই প্রতিবাদ সাব্যস্ত করা হয়। লক্ষ্মীপুরেও স্মার্ট মিটারের বিরুদ্ধে প্রদেশ কংগ্রেসের প্রতিবাদ। বিহুপুরিয়া এবং নারায়ণপুর ব্লক কংগ্রেস কমিটির উদ্যোগে বিহুপুরিয়া নগরের বিশাল প্রতিবাদী কার্যসূচি রূপায়ণ করা হয়। স্মার্ট মিটারের অতিসহ্য বিদ্যুৎ মাশুল বৃদ্ধি করে জনসাধারণদের শোষণ করা হচ্ছে। অনিয়মিত বিদ্যুৎ যোগান ধরে বিভিন্ন দাবিতে প্রদেশ কংগ্রেস প্রতিবাদী রূপায়ণ করে। বিভিন্ন স্লোগানে বিহুপুরিয়া নগর উত্তাল করে তোলে তারা। প্রতিবাদী সমদলটি বিহুপুরিয়া বিদ্যুৎ কার্যালয়ে উপস্থিত হয়ে মুখ্যমন্ত্রীর উদ্দেশ্যে এক স্মারকপত্র প্রেরণ করে। আজি আমি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশত বিহুপুৰিয়া এই সমষ্টিত আমি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী এটা কাৰ্যসূচী লৈছোহি আৰু লৈ আমি ইয়াতে আহিছোঁ। আমাৰ উপসংমণ্ডল বিষয়াক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ, কাৰণ স্মাৰ্ট মিটাৰে অসমত এতিয়া মানুহৰ বিলাই বিপত্তি নোহোৱা নিচিনা কৰিছে। অসমত মানুহৰ যিবিলাক বিল আগতে 100 টকাৰ আছিলে সেই বিল দুগুণ তিনিগুণ হৈছেগৈ। আজি 1000 টকাৰ বিল গৈ 3000 টকা হৈছে। আমি জনামতে 2021 চনত ভাৰত চৰকাৰে এখন নিৰ্দেশনা দিছিলে, তাত ৰাজ্যসমূহক এইটো নিৰ্দেশনাও দিছিলে যে স্মাৰ্ট মিটাৰ লগাবলৈ হ'লে প্ৰথমতে চৰকাৰী কাৰ্যালয় আৰু যিবিলাক উদ্যোগ প্ৰতিষ্ঠান আছে সেইবিলাকত আমি স্মাৰ্ট মিটাৰ প্ৰথমতে লগাব লাগে। তাৰপিছত যিবিলাক ডমেষ্টিক কনজিউমাৰ ঘৰুৱা গ্ৰাহকৰ হাতত স্মাৰ্ট মিটাৰ দিবলৈ কোৱা হৈছিলে। কিন্তু আজি যিহেতু দেখা গৈছে আদানী আম্বানীৰ এটা কোম্পানীয়ে এই স্মাৰ্ট মিটাৰবিলাক তেওঁলোকে কি কৰিছে, ছাপ্লাই দিছে। গতিকে ইয়াত এটা পইচাৰ নেক্সাছ এটা আছে আৰু যাৰ কাৰণে ছাপ্লাই দিবৰ কাৰণে এই মিটাৰবিলাক ছাপ্লাই দিবৰ কাৰণে যেন এটা ব্যৱসায়। আগতে বিদ্যুৎ আছিলে ৰাইজই দিব লাগিছে, এইটো সেৱা বুলি ধৰা হৈছিলে। আজি বিদ্যুৎ কিন্তু কি হৈছে, ৰাজ্য চৰকাৰে পণ্য সামগ্ৰীলৈ পৰিৱৰ্তন কৰিছে। আৰু গতিকে আমি স্মাৰ্ট মিটাৰৰ থ্ৰুৱেদি আমি এই প্ৰতিবাদ কৰি পেলাই এটাই বস্তু ৰাইজক কৰিছোঁ, ৰাইজক জনসাধাৰণক সকাহ দিব লাগে। কাৰণ চৰকাৰী নিৰ্দেশনা উলংঘনা কৰি হিমন্ত বিশ্ব শৰ্মাই কি ধৰণে এই লুণ্ঠন ৰাজ কৰিছে। স্মাৰ্ট মিটাৰ নহয়, এয়া লুণ্ঠন মিটাৰ। আৰু গতিকে এই লুণ্ঠন ৰাজ অতি সোনকালে অসমত বন্ধ হ'ব লাগে। আমি দেখিছোঁ চুবুৰীয়া ৰাজ্য গুজৰাটত ইতিমধ্যে ইয়াৰ কাম প্ৰায় কম হৈছে আৰু গুজৰাটৰ লগতে মহাৰাষ্ট্ৰত ইয়াৰ কাম সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ৰাইজৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনায় অসমত হিমন্ত বিশ্ব শৰ্মাই কি কাৰণে একপক্ষীয়ভাৱে সিদ্ধান্ত লয় স্মাৰ্ট মিটাৰবিলাক নিক্ষেপ লগাবলৈ বিচাৰিছে আমি বুজা নাই। গতিকে হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ, অতি শীঘ্ৰে ৰাইজৰ কথা শুনক আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰা এইটো অতি সোনকালে বন্ধ কৰিব লাগে এই কাৰ্যসূচী।